গোটেই অসমৰ লগে লগে আজি আমাৰ বিজনী সমষ্টিত দুটা ব্লক, এটা বড়বজাৰ ব্লক, এটা মানিকপুৰ ব্লক। এই দুটা ব্লকত বড়বজাৰ ব্লকত প্ৰায় 691 জন আৰু মানিকপুৰ ব্লকত 1092 জনক আমি ইতিমধ্যে চেংচন লেটাৰ বিতৰণ কৰিছোঁ। আৰু আমাৰ কাৰণে আৰু এটা ভাল খবৰ, যিসকলে ঘৰ পোৱা নাছিলে তেওঁলোকেও আকৌ ঘৰ পাবলৈ গৈ আছে। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ PNRD মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ প্ৰচেষ্টাত প্ৰায় আমাৰ প্ৰতিটো ঘৰতে যিসকল দুখীয়া প্ৰাপ্য তেওঁলোকৰ ঘৰ পাবলৈ সক্ষম হৈছে, আৰু যিসকলে পোৱা নাই সেইসকলকো জিঅ'টেগ কৰি পেলাই আকৌ ঘৰ দিয়াৰ যি ব্যৱস্থা, সেই ব্যৱস্থাত বিশেষকৈ আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ PNRD মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকৰ প্ৰচেষ্টাত অসমৰ যিসকলে দুখীয়া মানুহ আছে তেওঁলোকৰ পকী ঘৰ নাছিলে, সেই পকী ঘৰ পোৱাৰ কাৰণে ব্যৱস্থা। খালি আপোনালোকৰ জৰিয়তে সকলোকে ৰাইজকে মই এটাই অনুৰোধ কৰিম, কোনেও কাকো 1 টকা দিব নালাগে, কাৰণ এইটো চৰকাৰৰ পইচা, নিজৰ প্ৰাপ্য আৰু চৰকাৰে দিয়া এই পইচাখিনি নিজৰ মতে ঘৰখন সাজিয়ে উলিয়াব লাগে, যাতে কোনেও যদি কয় যে আমি ঘৰটো দিছোঁ তাৰ কাৰণে পইচা দিব লাগে। আপোনালোকেও সংবাদ মাধ্যমেও এই কথাটো যাতে প্ৰচাৰ কৰে, কোনেও কাকো পইচা দিব নালাগে, তাৰ কাৰণে বিশেষকৈ মই ৰাইজক অনুৰোধ জনাইছোঁ। ধন্যবাদ। এয়া ছয়গাঁৱৰ বিপুল নাথ, আগুৱাই আহিব সুৰক্ষা দাস। এয়া শ্ৰীমতী সুৰক্ষা দাস, আগুৱাই আহিব শ্ৰী মুকুন্দ দাস। নিৰ্বাচনৰ পাছতে সাজু হৈ থাকিব শ্ৰীমতী বৰ্ণালী নাথ। পৰ্যন্ত ৰখা হ'ব, যাতে ওজৰ আপত্তিবোৰ নিষ্পত্তি কৰিব পাৰি। পৰৱৰ্তী পৰ্যায়ত প্ৰাথমিক পৰ্যায়ৰ বিধানসভা কমিটিয়ে পৰীক্ষা কৰাৰ পিছত জিলা পৰ্যায়ৰ কমিটিৰ দ্বাৰা অনুমোদিত হ'ব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত আৱাস ক্লাছ 2024 একৰ জৰিয়তে পূৰ্ব পঞ্জীয়নকৃত জৰীপকাৰীৰ দ্বাৰা কৰা হ'ব চূড়ান্ত জৰীপ। তাৰমানে সকলো মানুহেই এই ঘৰ পাব? নহয়, গৃহহীন লোক, গ্ৰীষ্ম অথবা ভিক্ষাবৃত্তিত নিয়োজিত লোক, হৰিজন, আদিম জনজাতি, আইনীভাৱে মুকলি কৰি দিয়া বন্ধুৱা শ্ৰমিক আদি লোকে এই আঁচনিৰ অধীনত ঘৰ লাভ কৰিব। আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, সংযোগ হৈ থকা অসমৰ সন্মানীয় মন্ত্ৰীসকল, বিধায়কসকল, আমাৰ অতিথিসকল আৰু সমগ্ৰ অসমতে এই সভা শুনি থকা শ্ৰদ্ধাৰ ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছত তেখেতে ভাৰতবাসী ৰাইজক এটা প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনৰ সময়ত, যে মই যদি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হওঁ তেতিয়াহ'লে মই আৰু 5 কোটি ভাৰতবাসীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ উপলব্ধ কৰোৱাম।